এটা যদি এডমিশনখন লক্ষ্য কৰে এডমিশনখন আপোনালোকৰ এনিমেল হাজবেণ্ডাৰী ভেটেৰিনাৰী ডিপাৰ্টমেণ্টৰ পৰা মুকলি কৰি দিয়া হৈছে ইয়াতে এপ্লাই কৰিবলৈ যিটো আপোনাৰ লাষ্ট ডেট ধৰি দিয়া হৈছে 6 মাৰ্চ 2025 তাৰ আগতে আপোনালোকে এইবোৰত এপ্লাই কৰি ল'বলৈ পাৰে তো আপোনালোকৰ এপ্লাই ডেট আৰু নটিফিকেশ্যন যিখন পাব্লিছ হৈছে 19 ফেব্ৰুৱাৰীতে আপোনালোকৰ নটিফিকেশ্যনখন পাব্লিছ কৰি দিয়া হৈছে তাতে আপোনালোকৰ টোটেল 145টা আপোনালোকৰ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে পোষ্ট ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্ট VFA আৰু পোষ্ট 445 যিটো আপোনাৰ কেটেগৰী ৱাইজ বেকআপ অফ ভেকেণ্ট পোষ্ট যিটো আপোনালোকৰ কাষ্ট ৱাইজ বা কেটেগৰী ৱাইজ ভেকেঞ্চিসমূহ ভাগ কৰি দিছে যিটো আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 258টা ভেকেঞ্চি OBC and OBC ৰ কাৰণে 100টা ভেকেঞ্চি STP ৰ কাৰণে 41টা ভেকেঞ্চি SC ৰ কাৰণে 32টা ভেকেঞ্চি এণ্ড STH ৰ কাৰণে 14টা ভেকেঞ্চি টোটেল আপোনালোকৰ 445টা ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে আপোনালোকৰ যিটো দৰমহা প্ৰদান কৰা হ'ব 14000 টকা আপোনালোকৰ বেছিক পে থাকিব প্লাছ আপোনালোকৰ 70000 টকা আপোনালোকৰ বেছিক পে থাকিব প্লাছ আপোনালোকৰ 6200 টকা গ্ৰেড পে ইয়াতে প্ৰদান কৰা হ'ব আৰু এইবোৰত এপ্লাই কৰিবলৈ আপোনালোকৰ যিটো এজ বা বয়সৰ সময় ধৰি দিয়া হৈছে যিজন কেণ্ডিডেটে এপ্লাই কৰিব বিচাৰে তেওঁ 18 বছৰ মিনিমাম হ'ব লাগিব যিমান তেওঁলোকৰ 40 বছৰ হ'ব লাগিব তেনেহ'লে এইবোৰত এপ্লাই কৰিবলৈ পাৰিব আৰু এটা কি কৈছে যে আপোনালোকৰ 1/1/2025 ভিতৰত 18 বছৰ কমপ্লিট হ'ব লাগিব আৰু 1/1/2025 ভিতৰত আপোনালোকৰ 40 বছৰ কমপ্লিট হ'ব লাগিব তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব প্লাছ আপোনালোকৰ ইয়াতে কি কৈছে যে আপাৰ ৰিলেক্সেশ্যনো থাকিব 5 বছৰ পাব আপোনালোকৰ SC আৰু ST সকলে 4 পাব আপোনালোকৰ OBC and OBC কেণ্ডিডেটে 3 বছৰকে ইয়াতে পাব আৰু যিটো আপোনালোকৰ HSLC চাৰ্টিফিকেট HSLC এডমিট কাৰ্ড চাৰ্টিফিকেট ইছ্যু ৰেকগনাইজ বৰ্ড অফ কাউন্সিল ইন আদাৰ ডকুমেণ্টছ শ্বেল বি এক্সেপ্টেড ইন নিউ প্ৰুফ অফ দ্য পাৰ্ট এই ডকুমেণ্টছখিনি আপোনালোকে ইয়াতে আপলোড দিবলৈ লাগিব সেই কথাখিনি ইয়াতে তেওঁলোকে উল্লেখ কৰি দিছে তাৰ কাৰণে যদি এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে এটা যদি আপোনালোকে ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্টৰ কাৰণে আপোনালোকে ইয়াতে 1 ইয়াৰ আপোনালোকৰ ট্ৰেইনিং কোৰ্ছ কৰা থাকিব লাগিব ঠিক আছে প্লাছ আপোনালোকৰ এনিমেল এণ্ড হাজবেণ্ডাৰী গ্ৰুপ অফ আছামৰ পৰা আপোনালোকৰ চাৰ্টিফিকেট থাকিব লাগিব পাছ কৰা আৰু বায়'লজি ছাবজেক্টটো আপোনালোকৰ কম্পালচৰি ইয়াত থাকিব লাগিব আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব ফিজিকেল ষ্টেণ্ডাৰ্ড ইয়াতে আপোনালোকৰ PWBD যিসকল কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিবলৈ নোৱাৰে কাৰণ ইয়াতে তেওঁলোকে উল্লেখ কৰিছে ফিজিকেল ষ্টেণ্ডাৰ্ড আপোনালোকৰ কোনো বডিৰ কোনো অৰ্গেন বা পাৰ্ট বা আপোনালোকৰ কোনো বেয়া হ'ব নোৱাৰিব বা তেনেকৈ চকু বেয়া হোৱা বা কাণ কলা হোৱা মুখেদি ক'ব নোৱাৰা তেনেকুৱা ধৰণৰ যদি আপোনালোকৰ প্ৰব্লেম থাকে এই পৰ্টেলত এপ্লাই কৰিবলৈ নোৱাৰিব আৰু কৈছে যে ইয়াতে আপোনালোকে এপইণ্টমেণ্ট পোৱাৰ পিছতো আপোনালোকে ইয়াতে এটা এক্সাম দিবলৈ লাগিব ফিজিকেল ষ্টেণ্ডাৰ্ডত এইখিনি কথা উল্লেখ কৰি দিয়া হৈছে আৰু আপোনালোকৰ ইমেইল হাজবেণ্ডাৰী অফ ভেটেৰিনাৰী চাব কোঅৰ্ডিনেট ছাৰ্ভিচৰ ফালৰ পৰা কি কোৱা হৈছে যে ইয়াতে আপোনালোকে তেওঁলোকৰ পৰা এটা ইণ্টাৰভিউ লোৱা হ'ব মই ক'লোৱে যে ইয়াতে PWBD যিসকল কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিবলৈ নোৱাৰে কাৰণ তেওঁলোকৰ ইণ্টাৰভিউটো লোৱা হ'ব আৰু পৰীক্ষাটো লোৱা হ'ব এইখিনি কথাটো উল্লেখ কৰি দিছে আৰু প্লাছ আপোনালোকৰ যিখন চাৰ্টিফিকেট সেইখন আপোনালোকৰ VFA ট্ৰেইনিং কম্পিটিশ্যন চাৰ্টিফিকেটৰ পৰা হ'ব লাগিব ঠিক আছে গ্ৰুপটোৰ পৰা আদাৰৱাইজ আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ নোৱাৰিব যদি আপোনালোকৰ চাৰ্টিফিকেটখন নাই যদি আপোনালোকে চায় দ্য ইণ্টেণ্ডিং কেণ্ডিডেট মে এপ্লাই ইন ষ্টেণ্ডাৰ্ড ফৰ্ম ইয়াতে আপোনালোকে এপ্লাই কৰিবলৈ এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ইয়াতে আপোনালোকে গোটেইখিনি নাম এড্ৰেছ গোটেইখিনি আপোনালোকে ফিল আপ কৰিবলৈ লাগিব আৰু আপোনালোকে 5 টকাত এটা ষ্টাম্প কিনি এটা ষ্টাম্প এটা লগাব দিছে ষ্টাম্প এটা আপোনালোকে লগাব লাগিব আৰু গোটেইখিনি বস্তু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট গোটেইখিনি আপোনালোকে এটাচমেণ্ট জেৰক্স কপি এটা লৈ আপোনালোকৰ সহায়ত আপোনালোকে এনিমেল এণ্ড হাজবেণ্ডাৰী ভেটেৰিনাৰী ডিপাৰ্টমেণ্ট আছাম এনিকুচি গুৱাহাটীত আপোনালোকে এইখিনি চেণ্ড কৰিবলৈ লাগিব 6 মাৰ্চ 2025 হৈছে ইয়াৰ লাষ্ট ডেট আৰু ইয়াৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে ক'তো বিচাৰিব নালাগে ষ্টেণ্ডাৰ্ড ফৰ্মৰ লিংক আমাৰ টেলিগ্ৰাম চেনেলত দিয়া আছে আপোনালোকে ডেছক্ৰিপশ্যন বক্সত চেক কৰিব আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো দিয়া আছে তাতে আপোনালোকে জইন হৈ পেলাই এই এডমিশ্যনখনো আপোনালোকে ডাউনলোড কৰি পঠিয়াব পাৰিব লগতে ষ্টেণ্ডাৰ্ড ফৰ্মখনো আপোনালোকে তাৰ পৰা ডাউনলোড কৰি পেলাই প্ৰিণ্ট কৰি ওলাই এইবোৰত এপ্লাই কৰিবলৈ পাৰিব তো ইমানখিনি আছিল আজি ভিডিঅ'টো যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব জব আপডেট ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লগতে লগৰ সৈতে চেনেলটো শ্বেয়াৰ কৰি দিব তেওঁলোকে আমাৰ ভিডিঅ'সমূহ চাব পাৰে আৰু এই পদসমূহত এপ্লাই কৰিব পাৰে তো অলপ আমাক নতুন এটি ভিডিঅ'ত আজি ইমানখিনি দিছোঁ ধন্যবাদ জয় আই অসম